ইতিমধ্যে আমাৰ কিছু সময়ৰ পিছতে আমাৰ বৈঠক হৈ গ'ল 28টা যি সমষ্টি আছে এমএসি সমষ্টি আটাইকেইটাৰ কাৰণে আমি প্ৰাৰ্থী সিলেকশ্যন কৰিলোঁ 3জনী মহিলাক আমি সুযোগ দিছোঁ তাত যেটো এমএসি ইলেকশ্যন আহি আছে 8 জানুৱাৰী এই ইলেকশ্যনত তেওঁলোক অৱতীৰ্ণ হ'ব আৰু কিছু সময়ৰ পিছতে আমি পাৰ্টি অফিচত আপোনালোক আনুষ্ঠানিকভাৱে এইখন ডিক্লেয়াৰ কৰিম তেখেত মন্ত্ৰী হৈ আছে তেখেত মন্ত্ৰী হৈ আছে না অলপ পিছতে গম পাই যাব অলপ পিছতে আপোনালোক বলক পাৰ্টি অফিচলৈকে তাত গোটেই ডিটেইলছটো আপোনালোক দি দিম ইতিমধ্যে আমাৰ কিছু সময়ৰ পিছতে আমাৰ বৈঠক হৈ গ'ল 28টা যি সমষ্টি আছে এমএসি সমষ্টি আটাইকেইটাৰ কাৰণে আমি প্ৰাৰ্থী সিলেকশ্যন কৰিলোঁ 3জনী মহিলাক আমি সুযোগ দিছোঁ তাত যেটো এমএসি ইলেকশ্যন আহি আছে 8 জানুৱাৰী এই ইলেকশ্যনত তেওঁলোক অৱতীৰ্ণ হ'ব আৰু কিছু সময়ৰ পিছতে আমি পাৰ্টি অফিচত আপোনালোক আনুষ্ঠানিকভাৱে এইখন ডিক্লেয়াৰ কৰিম তেখেত মন্ত্ৰী হৈ আছে তেখেত মন্ত্ৰী হৈ আছে না অলপ পিছতে গম পাই যাব অলপ পিছতে আপোনালোক বলক পাৰ্টি অফিচলৈকে তাত গোটেই ডিটেইলছটো আপোনালোক দি দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ